মধ্য গুৱাহাটী সমষ্টিত নৱনিৰ্বাচিত বিধায়ক বিজয় গুপ্তাৰ সম্বৰ্ধনা অনুষ্ঠান। সমষ্টিটোৰ স্থানীয় ৰাইজে কামাখ্যা গেটৰ দুৰ্গা সৰোবৰত অনুষ্ঠিত কৰে এই অনুষ্ঠান। সমষ্টিটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত তেওঁ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকক সম্বোধন কৰি বিধায়ক গুপ্তাই কয় যে স্থানীয় ৰাইজৰ লগত আলোচনা কৰি সমস্যাৰ বুজ লৈ সমাধানৰ চেষ্টা কৰিব। লগতে সমষ্টিটোৰ কৃত্ৰিম বান পথ আদি সমস্যাৰ সমাধানৰ চেষ্টা কৰিব। তেওঁ লগতে জনায় যে আৱৰ্জনাসমূহ নিষ্কাশন কৰি তাৰ পৰা কিদৰে গেছ উৎপাদন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কথা উল্লেখ কৰে নৱনিৰ্বাচিত বিধায়ক বিজয় গুপ্তাই। হয়, আজি এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠান দুৰ্গা ঘৰৰ ৰাইজে আৰু আমাৰ ইয়াৰে উন্নয়ন কমিটি পাতিছিল। মই ইয়াত আহি উপস্থিত হৈছোঁ, ৰাইজক লগ পালোঁ। ইলেকশ্যনৰ আগত অলপ চিনাকি হৈছিল, কিন্তু নিৰ্বাচিত হোৱাৰ পিছত আজি প্ৰথমবাৰ ইয়াত আহি উপস্থিত হ'লোঁ। ৰাইজক লগ পালোঁ, ৰাইজৰ লগত প্ৰথম চিনাকি হ'ল, ৰাইজৰ সমস্যা শুনিলোঁ আৰু সমস্যা সমাধানৰ কাৰণে মই নিজক প্ৰস্তুত কৰিবৰ কাৰণে এইটো প্ৰতিশ্ৰুতি আজি আমি জ্ঞাপন দিলোঁ। আঁচনি কথাটো একচুৱেলি ঠিক আঁচনি মই দিব নোৱাৰোঁ, আঁচনি দিয়া কাম চৰকাৰৰ আছে, কিন্তু মই চেষ্টা কৰিম। আমি ক'লোঁ কি আমাৰ প্ৰাথমিক যিটো কাম এইটো থাকিব পানী, পথ, উপপথ, পোহৰ। তাৰ উপৰিও আমাৰ সমস্যা এটা আছে, জাবৰ জোঁথৰ সমস্যা আছে, নলা নৰ্মদা সমস্যা আছে। দুৰ্গা সৰোবৰ আমাৰ এটা কালভাৰ্ট আছে যিটো ৰেল লাইনৰ তলত আছে, তাতে আমি কেতিয়াবা কৃত্ৰিম বান্ধ দেখিব পাওঁ। নিশ্চিতভাৱে এখন ৰিপেয়াৰ কৰিব লাগিব, ৰাস্তা নিৰ্মাণ কৰিব লাগিব, তাতো নালা বনাবই লাগিব, কিন্তু মাটি ৰেলৰ। এইকাৰণে মই GMNF ৰেলৱেৰ লগত আমাৰ ডিষ্ট্ৰিক্টৰ DC মহোদয় জৰিয়তে GMNF ৰেলৱে আমি এটা কোঅৰ্ডিনেটেড টিম বনাই এই কালভাৰ্টৰ পুনৰুদ্ধাৰ কৰিবৰ চেষ্টা কৰিম। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'